নমস্কাৰ আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ বাবে লৈ আহিছো আমাৰ ডে টু ডে লাইফত ইউজ হৈ থকা কিছুমান বেসিক ইংলিশ সেন্টেন্সেস আজিৰ এই ভিডিঅ'টোত আপোনালোকে যি কেইটা সেন্টেন্সৰ বিষয়ে জানিব পাৰিব বা যি কেইটা সেন্টেন্সৰ বিষয়ে শিকিব পাৰিব ইয়াৰ প্ৰত্যেকটো সেন্টেন্সে আমি আমাৰ ডে টু ডে লাইফত বিভিন্ন কনভাৰসেচনত ব্যৱহাৰ কৰিব লগা হয় গতিকে এই ভিডিঅ'টোত ইনক্লুড হোৱা প্ৰত্যেকটো বাক্যই আমাৰ ডে টু ডে লাইফৰ বাবে বা ডে টু ডে কনভাৰসেচনৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ হেখলৈকে চাওক আৰু প্ৰত্যেকটো সেন্টেন্সৰ বিষয়ে শিকি লৈ আপোনালোকেও এনে ধৰণৰ বিভিন্ন বাক্য যিবোৰ আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰিব লগা হয় সেই বাক্যবোৰ ফৰ্ম কৰি চাবলৈ যত্ন কৰক আৰু আপোনালোকৰ মাজত কোনো লাৰ্নাৰ্ছে যদি মোৰ হৈতে স্টেপ বাই স্টেপ ইংলিশ গ্ৰামাৰ বা স্পোকেন ইংলিশ শিকিব বিচাৰে তেতিয়াহলে স্ক্ৰিনত ওলাই থকা নাম্বাৰটোত আপোনালোকৰ নাম আৰু এড্ৰেছ হোৱাটছআপ কৰক জানুৱাৰী 2nd উইকৰ পৰা এই ক্লাছটো আৰম্ভ হ'ব আৰু এই ক্লাছটো আৰম্ভ হোৱাৰ সময় হ'ব ইভিনিং 7:30 যদি আপুনি এই ক্লাছটোত এনৰোল হ'ব বিচাৰে তেতিয়াহলে স্ক্ৰিনত ওলাই থকা নাম্বাৰটোত আপোনাৰ নাম আৰু এড্ৰেছ হোৱাটছআপ কৰিবলৈ নাপাহৰিব সো আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ আজিৰ এই ভিডিঅ'টোৰ প্ৰথম বাক্যটো হ'ল আপোনাৰ কি খবৰ আপোনাৰ কি খবৰ বুলি কওঁতে আমি ক'ব লাগিব how are you doing বা আপোনালোকে how are you বুলিও ব্যৱহাৰ কৰিব পাৰে ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্সটো কি কৈছে মোৰ ভালেই বা মোৰ ভাল এনে ধৰণে ক'বলৈ যাওঁতে আপুনি ক'ব পাৰে I am doing well এনে ধৰণে আপোনালোকে ক'ব পাৰে ঠিক আছে নেক্সট সেন্টেন্সটো কি কৈছে আপুনি কোৰ পৰা আহিছে এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব পাৰো where are you from মানে হ'ল আপুনি কোৰ পৰা আহিছে ঠিক আছে নেক্সট সেন্টেন্সটো কি কৈছে মই অসমৰ পৰা আহিছো বা মই অসমৰ এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব পাৰো I am from Assam যদি আপুনি কোনো ডিস্ট্ৰিক্টৰ নাম ক'ব বিচাৰে তেতিয়া আপুনি ক'ব পাৰে যে I am from Lakhimpur I am from Dibrugarh এনে ধৰণে আপোনালোকে ক'ব পাৰে ঠিক আছে নেক্সট সেন্টেন্সটো কি কৈছে তোমাৰ দেউতাই কি কৰে এনে ধৰণে যেতিয়া আমি প্ৰশ্ন সুধিব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰো what's your father মানে তোমাৰ দেউতাই কি কৰে what is your father বা what's your father ঠিক আছে নেক্সট সেন্টেন্সটো কি কৈছে মোৰ দেউতা এজন শিক্ষক তেনে ধৰণে ক'বলৈ যাওঁতে আমি ক'ব পাৰো my father is a teacher মোৰ দেউতা এজন শিক্ষক ঠিক আছে নেক্সট সেন্টেন্সটো কি কৈছে আপোনাৰ পৰিয়ালত কিমানজন সদস্য আছে এই বাক্যটো চাওক আমি এনে ধৰণৰ প্ৰশ্ন আমি আমাৰ ডে টু ডে কনভাৰসেচনত প্ৰায় কৰিব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি এই বাক্যটো বা এই প্ৰশ্নটো আমি কেনেদৰে ক'ব পাৰো আমি ক'ব পাৰো যে how many members are there in your family আপোনাৰ পৰিয়ালত কেইজন সদস্য আছে বুলি কওঁতে আমি বাক্যটো ক'লো how many members are there in your family ঠিক আছে নেক্সট সেন্টেন্সটো কি কৈছে মোৰ পৰিয়ালত 5জন সদস্য আছে এনে ধৰণে ক'বলৈ যাওঁতে আপুনি বাক্যটো ক'ব পাৰে যে there are 5 members in my family মোৰ পৰিয়ালত 5জন সদস্য আছে ঠিক আছে নেক্সট সেন্টেন্সটো কি কৈছে আপোনাৰ কিমানজন ভাই ভনী আছে আপোনাৰ কেইজন ভাই ভনী আছে বা কিমানজন ভাই ভনী আছে এনে ধৰণে ক'বলৈ যাওঁতে বা এনে ধৰণে প্ৰশ্ন সুধিবলৈ যাওঁতে আমি ক'ব পাৰো যে how many siblings do you have মানে আপোনাৰ কেইজন ককাই ভাই বাই ভনী আছে siblings মানে হ'ল ককাই ভাই বাই ভনী সো আমি বাক্যটো ক'লো যে how many siblings do you have ঠিক আছে নেক্সট সেন্টেন্সটো কি কৈছে মোৰ দুগৰাকী সৰু ভন্টি আছে এই বাক্যটো কি কৈছে মোৰ দুগৰাকী ভন্টি আছে বা সৰু ভন্টি আছে এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো কেনেদৰে ক'ব পাৰো আমি ক'ব পাৰো যে I have two younger sisters মোৰ দুগৰাকী সৰু ভন্টি আছে বা মোৰ দুগৰাকী ভন্টি আছে ঠিক আছে এতিয়া চাওক নেক্সট সেন্টেন্সটো কি কৈছে আপুনি তেওঁক চিনি পায়নে বা আপুনি তেওঁক চিনি পায় নেকি এনে ধৰণে প্ৰশ্ন কৰিবলৈ যাওঁতে আমি বাক্যটো ক'ব পাৰো do you know him মানে হ'ল তুমি তেওঁক চিনি পোৱা নে বা আপুনি তেওঁক চিনি পায়নে এনে ধৰণে আমি ক'ব পাৰো ঠিক আছে নেক্সট সেন্টেন্সটো কি কৈছে তেওঁ ক'ত থাকে মই নাজানো বুলি কওঁতে আমি বাক্যটো ক'ব লাগিব I don't know where he lives মই নাজানো তেওঁ ক'ত থাকে বুলি কওঁতে আমি বাক্যটো ক'লো I don't know where he lives ঠিক আছে নেক্সট সেন্টেন্সটো কি কৈছে
মই তোমাৰ নামটো পাহৰিলো এই বাক্যটো চাওক কি কৈছে মই তোমাৰ নামটো পাহৰিলো এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব পাৰো যে I forgot your name মই তোমাৰ নামটো পাহৰিলো মই অন্য কিবা এটা পাহৰিলো বুলি কওঁতে আমি ক'ব লাগিব I forgot about the book এনে ধৰণে আমি বাক্যখিনি ক'ব পাৰো ঠিক আছে নেক্সট সেন্টেন্স চাওক নেক্সট সেন্টেন্স কি কৈছে তুমি কালিলৈ কলৈ যাবা তুমি কালিলৈ কলৈ যাবা বুলি কওঁতে আমি বাক্যটো ক'ব পাৰো যে where are you going tomorrow ঠিক আছে এটা চাওক নেক্সট সেন্টেন্স কি কৈছে আপুনি এতিয়া কি কৰি আছে বা তুমি এতিয়া কি কৰি আছা বা আপুনি এতিয়া কি কৰি আছে এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো কেনেদৰে ক'ব পাৰো আমি ক'ব পাৰো যে what are you doing now মানে হ'ল তুমি এতিয়া বা আপুনি এতিয়া কি কৰি আছে মই একো কৰা নাই এনে ধৰণে যদি আমি ক'ব লগা হয় যে মই একো কৰা নাই তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰো I am doing nothing মই একো কৰা নাই বা একো কৰি থকা নাই ঠিক আছে এতিয়া নেক্সট সেন্টেন্স কি কৈছে তুমি কালিলৈ ক'ত থাকিবা এনে ধৰণে যেতিয়া আমি ক'ব লগা হ'ব তেতিয়া আমি বাক্যটো কেনেধৰণে ক'ম আমি ক'ব পাৰো যে where will you be tomorrow মানে হ'ল তুমি অহা কালিলৈ ক'ত থাকিবা ঠিক তেনেধৰণে নেক্সট সেন্টেন্স কি কৈছে মই অহা কালিলৈ ঘৰত নাথাকো বা মই কালিলৈ ঘৰত নাথাকো এনে ধৰণে যেতিয়া ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰো যে I will not be at home tomorrow এই বাক্যটোৰ অৰ্থ হ'ল মই অহা কালিলৈ ঘৰত নাথাকো বা I will not be at home tomorrow মই কামটো শেষ কৰিব লাগিব এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব পাৰো যে I have to finish the task মই কামটো শেষ কৰিব লাগিব ঠিক আছে এতিয়া চাও আমি নেক্সট সেন্টেন্স চাওক কি কৈছে তুমি তালৈ যাব লাগিব নেকি এনে ধৰণে কেতিয়াবা আমি প্ৰশ্নও কৰিব লগা হয় যেতিয়া আমি এনে ধৰণে প্ৰশ্ন কৰিব লগা হ'ব যে তুমি তালৈ যাব লাগিব নেকি তেতিয়া আমি বাক্যটো কেনেদৰে ক'ম আমি ক'ব পাৰো যে do you have to go there তুমি তালৈ যাব লাগিব নেকি বুলি কওঁতে আমি বাক্যটো ক'লো do you have to go there তুমি জানানে মই ক'ত আছো এনে ধৰণেও আমি কেতিয়াবা আমাৰ ডে টু ডে লাইফত ক'ব লগা হয় যদি আমি এনে ধৰণে ক'ব লগা হয় তেনে ক্ষেত্ৰত আমি বাক্যটো ক'ম যে do you know where I am তুমি জানানে মই ক'ত আছো এনে ধৰণে আমি বাক্যটো ব্যৱহাৰ কৰিব পাৰো ঠিক আছে নেক্সট সেন্টেন্স কি কৈছে তুমি জানানে তেওঁ কোন হয় এনে ধৰণে যদি আমি প্ৰশ্ন কৰিব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি কেনেদৰে ক'ম আমি ক'ব লাগিব যে do you know who he is তুমি জানানে তেওঁ কোন হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'লো do you know who he is এই যি who বা যিকোনো wh ৱৰ্ডৰ পিছৰ অংশটো সেই পিছৰ অংশটো আপোনালোকে কেতিয়াও ইন্টাৰোগেটিভ ফৰ্মত ফৰ্ম নকৰিব মই নাজানো তেওঁ কোন হয় এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব লাগিব I don't know who he is মই নাজানো তেওঁ কোন হয় বুলি কওঁতে আমি বাক্যটো ক'লো I don't know who he is ঠিক তেনেধৰণে নেক্সট সেন্টেন্স কি কৈছে তাই মোক তোমাৰ কথা সুধিছিল এনে ধৰণে যদি আমি ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব লাগিব she asked me about you তাই মোক তোমাৰ কথা সুধিছিল বুলি কওঁতে আমি বাক্যটো ক'লো she asked me about you তাই মোক তোমাৰ কথা কৈছিল এনে ধৰণে যদি আমি ক'ব লগা হয় তেতিয়া আমি কি কৰিম askৰ ঠাইত আমি told ব্যৱহাৰ কৰিম তেতিয়া আমি বাক্যটো ক'ব লাগিব যে she told me about you এই বাক্যটোৰ অৰ্থ হ'ল তাই মোক তোমাৰ কথা কৈছিল she told me about you মোক চিনি পায় নেকি বা মোক চিনি পোৱা নেকি বা তুমি মোক চিনি পোৱা নেকি এনে ধৰণে যদি আমি ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো কেনেদৰে ক'ম আমি ক'ব লাগিব যে do you know me তুমি মোক চিনি পোৱা নে বা তুমি মোক জানানে এনে ধৰণে আমি প্ৰশ্ন কৰিব পাৰো তাইৰ এজন ভায়েক আছে নেকি বা তাইৰ এজন ভাইটি আছে নেকি এনে ধৰণে যদি প্ৰশ্ন কৰিব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো কেনেদৰে ক'ব লাগিব আমি ক'ব লাগিব does she have a younger brother তাইৰ এগৰাকী সৰু ভাইটি বা ভায়েক আছে নেকি এনে ধৰণে আমি বাক্যটো ক'ব পাৰো ঠিক আছে নেক্সট সেন্টেন্স কি কৈছে তুমি ৰাতিপুৱা কলৈ যোৱা বুলি কওঁতে আমি বাক্যটো কেনেদৰে ক'ম আমি ক'ব লাগিব where do you go in the morning তুমি ৰাতিপুৱা কলৈ যোৱা where do you go in the morning তাই মজিয়াখন মচি আছে এনে ধৰণে যদি আমি ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰো যে she is mopping the floor তাই ফ্ল'ৰখন মচি আছে
ঠিক আছে নেক্সট সেন্টেন্স চাওক নেক্সট সেন্টেন্স কি কৈছে তাই কি কৰি আছে তাই কি কৰি আছে এনে ধৰণে যদি আমি ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো কেনেদৰে ক'ম আমি ক'ব পাৰোঁ যে what is she doing তাই কি কৰি আছে এনে ধৰণে আমি ক'ব পাৰোঁ ঠিক আছে এতিয়া চাও আমি লাষ্ট সেন্টেন্সটো চাওক কি কৈছে তাই ফোনত কথা পাতি আছে এনে ধৰণে যদি আমি ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব লাগিব যে she is talking over phone তাই ফোনত কথা পাতি আছে এনে ধৰণৰ বাক্যবোৰ আমি আমাৰ ডে টু ডে লাইফত প্ৰত্যেক মুহূৰ্ততে ব্যৱহাৰ কৰি থাকিব লগা হয় আশা কৰো এই ভিডিওটোত ইনক্লুড হোৱা প্ৰত্যেকটো বাক্য এতিয়া আপোনালোকৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰিব পাৰিব যদি ভিডিওটো ভাল পালে প্লিজ ভিডিওটো লাইক কৰক আৰু সকলোৰে মাজত শ্বেয়াৰ কৰি যাবলৈ সমূলি নাপাহৰিব আৰু যদি এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি অল নটিফিকেশন অন কৰি ল'ব মই আপোনালোকৰ বাবে এনে ধৰণৰ ইংলিশ লাৰ্নিংৰ ভিডিও ৰেগুলাৰ আপলোড কৰি থাকো আপোনালোকে নটিফিকেশন পাব আৰু ভিডিওবোৰ চাব পাৰিব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও হ্যাভ এ নাইস ডে